আজিৰ খণ্ডটিত আমাৰ মাজত আছে ৰঞ্জন বৰপাত্ৰ গোহাঁই আহোম জাতীয় মৰ্চন সৈনিক স্কুলৰ ছাত্ৰ আছিলে হয় মই আছিলে মই সৰু কালত ৰাস কৰিছিলোঁ আমাৰ সেই স্কুলৰ মানে পৰা আপুনি সামাজিকভাৱে জড়িত হৈ জড়িত থাকি মই ভাল সৰু পাইছিলে। একচুৱেলি সেই বস্তুখিনি মই সৰু উই আৰ মানে জেলেছ এবাউট ইউ কাৰণ তই যিটো লাইফ জীয়াই আছ গাঁৱত বেট মানে বোলো মোক কিয় এৰি দিলে সেইটো টাইমত এনিৱে চৰি এক্সপ'ৰ কথা পাতিলোঁ যে এইখিনিতে মোৰ মনত পৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা আৰু আপুনি মোক আহোঁতে বা অলপ দিনৰ আগত লগ পাওঁতে কৈছে আপুনি এবাৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলোঁ। কোন জেগাত হওঁতে গৈছিলে? বেংককত প্ৰথমবাৰ হওঁতে যেতিয়া বেংককত গৈছিলোঁ। হৈছিলে আপুনি সন্মুখ জুবিন গাৰ্গ ডাঙৰ যেতিয়া গান গাই আছিলে সন্মুখক আমি 50-60টা মানুহ যদি ফটোগ্ৰাফছ কেতিয়াবা যদি দেখাবলৈ দিয়ে হাও লাগিছে তাৰ কোনো হাও লাগিছে আমাৰ দুখ জুবিনদাৰ নামতে আমি মুকলি কৰিম পথাৰ আমাৰ বজাৰ আমাৰ থলুৱা বজাৰখনৰ নামটো কি হ'ব? জেডজি ইউনিভাৰ্চিটিৰ কাৰণে আমি নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট চেনেলটিৰ অন্য এটা বিশেষ খণ্ড। আজিৰ খণ্ডটিত আমাৰ মাজত আছে ৰঞ্জন বৰপাত্ৰ গোহাঁই। তেখেত হৈছে এজন যুৱ উদ্যোগী, এজন আদৰ্শ কৃষক, বিভিন্ন সামাজিক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত। আহোম জাতীয় মহাসভাৰ দৰে এটা বৃহৎ জনগোষ্ঠীয় সংগঠনৰ সাংগঠনিক সম্পাদকতো আছে। আমি সকলোখিনি কথা আজি তেখেতৰ লগত পাতিবলৈ যত্ন কৰিম। গতিকে পলম নকৰি তেখেতক আমাৰ এই পডকাষ্ট চেনেলটিৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ স্বাগতম জনাওঁ। সৈনিক স্কুলৰ ছাত্ৰ আছিলে, মই আপোনাক ব্যক্তিগতভাৱে চিনি পাওঁ কাৰণে জানো। তাৰ পৰা আপুনি বেলেগ এখন ক্ষেত্ৰলৈকে গুচি গ'লগৈ, ব্যৱসায়িক ক্ষেত্ৰলৈ গুচি গ'ল বা এজন নিজকে এণ্টাৰপ্ৰিনিয়ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুচি গ'ল। এই যাত্ৰাটো আপোনাৰ কেনেকৈ সলনি হ'ল হঠাৎ? মই ইয়াত লখিমপুৰতে পঢ়া টুল আদৰ্শ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপৰা হায়াৰ ছেকেণ্ডেৰীত আমাৰ লখিমপুৰ হায়াৰ ছেকেণ্ডেৰীত ক্লাছ 7লৈ প্ৰমোশ্যন হৈছিলোঁ। তেতিয়া মই আকৌ গৈ ক্লাছ 6ত পঢ়িছিলোঁ সৈনিক স্কুলত। তো সৈনিক স্কুলত দুটা থাকে, এটা ক্লাছ 6ত এডমিশ্যন হয়, ক্লাছ 9ত হয়। সৈনিক স্কুলত আপুনি পঢ়াৰটো কিবা লক্ষ্য উদ্দেশ্য আছিলে চাগে? লক্ষ্য উদ্দেশ্য চবেইতো ডিফেন্সত যাম বুলি ভাবে বা বহুতে এনেকুৱা একচুৱেলি মেইন উদ্দেশ্য সৈনিক স্কুলখন খোলা উদ্দেশ্যই হয় নেশ্যনেল ডিফেন্স একাডেমীত যাতে আমি সকলো সেইকাৰণে আমাৰ সৰুকালৰ পৰা ট্ৰেইনেই কৰে। আমি ৰাতিপুৱা 5টাৰ পৰা ৰাতি 9টা-10টা বজালৈকে আমাৰ গোটেই শ্বেডিউলটোৱে তেনেকুৱা, বহুত কষ্টকৰ শ্বেডিউল। আপোনাৰো ভাৰতীয় সেনাবাহিনীত যোৱাৰ ইচ্ছাটো আছিলে কিন্তু চবেইতো চব কাম কৰিব নোৱাৰে। তাৰ পৰা আপোনাৰ লক্ষ্যটো কেনেদৰে সলনি হ'ল? সৈনিক স্কুলত চবৰে মোৰ চাগে সৰুৰ পৰা অলপ মই আৰ্টিষ্টিক মাইণ্ডেড আছিলোঁ সৰুৰ পৰা। যেনেকৈ মই সৰু কালত ৰাস কৰিছিলোঁ, আমাৰ সেই স্কুলৰ পৰা সামাজিকভাৱে জড়িত মই সৰু একচুৱেলি সেই বস্তুখিনি মই সৰু বা ডিফেন্সত আমাৰ ডিফেন্সত মোৰ লগৰ 18জন টোটেল ডিফেন্সত আছে, আজি ডাঙৰ ডাঙৰ পষ্টত আছে। মোৰ লগৰ ল'ৰা আজি US-ত আছে, মোৰ লগৰ ল'ৰা অষ্ট্ৰেলিয়াত আছে, নাম্বাৰ 1 মোৰ ভাল বন্ধু ৰিতম হওক, কোনোবা বহুত কেইজন মোৰ বাহিৰত আছে। কিন্তু কেতিয়াবা সিহঁতি কয় ৰঞ্জন উই আৰ মানে জেলেছ এবাউট ইউ কাৰণ তই যিটো লাইফ জীয়াই আছ গাঁৱত কৈ যাওঁ। মোৰ নিজৰ ঘৰতো যোনটো বস্তু বেয়া খাওঁ, ককাই ভাই হওক, মোৰ মা দেউতাৰ, মই দেউতাকো কৈছোঁ এই কথাটো যে ইউ ডিড দেউতাই মোক মানে মৰাৰ পিছত ক'লে মোৰ ভুল এটা হ'ল তেনেকুৱা ধৰণৰ। মই মানে কুৱেশ্যন কৰিলোঁ এবাৰ দেউতাক, হি ৱাজ ইন ডেড বেড মানে বোলো মোক কিয় এৰি দিলে সেইটো টাইমত মানে এনিৱে চৰি একচুৱেলি কি আমাৰ সমাজ ব্যৱস্থাটো এইটো দেউতাৰ ভুল বুলি নহয়, এনেকুৱা ধৰণৰ ভুল বহুতে কৰে। কাৰণে দেউতাৰ যিটো সপোন আছিলে আপুনি ডক্তৰ হ'ব এজন, আপুনি সেই সপোনটোৰ দাদাক লৈ দেখিছিলে সপোনটো। দাদাই নোৱাৰাৰ পিছত মই ভাবিলোঁ মই পাৰোঁ নেকি। মানে সৰুতে মাক বাপেকক এইটোৱে কৈ আছোঁ যে এজন ল'ৰা ছোৱালীয়ে কোনটো দিশত আগবাঢ়িব পাৰিব সৰুতে গম পাই যায়। কি কাৰণে দুপাততে চিন বুলি যে কয়, মই আৰ্টিষ্টিক আছিলোঁ। আজি মোৰ প্ৰফেশ্যনটো ইভেণ্ট মেনেজমেণ্ট ইজ আৰ্টিষ্টিক থিং। মই যে এতিয়া আজি মই ক্ৰিয়েটিভ কাম কৰোঁ, যিকোনো ক্ৰিয়েটিভ কামত মই ভাল পাওঁ কাম কৰি পিনে। আৰু মোৰ তুমি কেতিয়াবা মোৰ গুৱাহাটী অফিচ গ'লেও দেখা পাবা, য'তে যোৱা সেই বস্তুটো বহুতে কয়, যোনে জানে হয়। আৰু ক্ৰিয়েটিভৰ কোনো দাম নাই, বুজি পাইছে? দাম নাই মানে এই দাম নহয়, কোনো ৰেট ফিক্স নাই, বিকজ উই আৰ নট এ লিগেলাইজ। আমাৰ ইভেণ্ট মেনেজমেণ্ট কম্পিটিটো মই সেইটোলৈ আহিলোঁ। আৰু মাক দেউতাকৰ কাৰণে এইটোৱে যে জিমোলা বাঢ়ে দুপাততে চিন। তেতিয়া মই ডিষ্ট্ৰিক্ট লেভেলত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰ্ট কম্পিটিশ্যনত। তেতিয়া সৰুকালত চিত্ৰ অংকন মই সৰুকালতে দেউতাৰ স্কেটছ কৰিছিলোঁ। মই এতিয়া সৰুকৈ ৰিণিকি মানে অলপ মনত পৰি আছে কথাখিনি।
মই কেনেকৈ ইভেণ্ট মেনেজমেণ্ট লাইনত আহিলোঁ বা মই কি কাৰণে ক্ৰিয়েটিভ লাইনটোত মই আগবাঢ়ি গ'লোঁ বা যেতিয়া মই কিবা এটা ক্ৰিয়েটিভ কাম কৰিব পাৰোঁ মই সদায় বাবা পাইহে আহিছোঁ আৰু সেইটো কাৰণে মোৰ প্ৰফেচনেলি মই বহুত আগবাঢ়িব পাৰিছোঁ বুলি মই নিজে ভাবোঁ সেইটোৱে কৈছোঁ মই মাজুবিন্দা যেনেকৈ কৈছিলে কথাবিলাক যে তেওঁ যোনটো দিশ আছিলে পঢ়া শুনাটো বাদ দি গুচি গ'ল তেনেকুৱা ধৰণৰ ময়ো আল্টিমেটলিতো ময়ো পঢ়া শুনা বাদেই দিলোঁ ন লাষ্টৰ ফালে ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট আছিলে পঢ়া শুনা শুনা বাদ দি বেংগলোৰত মই লাষ্টত খানা দুটা বস্তু চবৰে এটা চাবজেক্ট আপুনি ৰেষ্টুৰেণ্ট ব্যৱসায় আৰম্ভ কৰিলে ৰেষ্টুৰেণ্ট কৰিলোঁ সেইটো লাইনত মই গুচি গ'লোঁ আপুনি নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল এক্সপ' অসমৰ বিভিন্ন জেগাত বিভিন্ন সময়ত আয়োজন কৰি আহিছে এতিয়া আপুনি আমাৰ দৰ্শকসকলক এইটো জনাব লাগে আমাৰ যদি কোনোবা ইচ্ছুক অসমৰ যুৱকে এনেধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত যাব বিচাৰে কেনেদৰে জড়িত হ'ব পাৰিব বা কেনেকৈ আগবাঢ়িব লাগিব ইয়াৰ বাবে মূলধন কিমান প্ৰয়োজন হ'ব একদম খোলাখুলিকৈ আপুনি কওক চাওক এইটো কোনটো স্কেলত কৰে ডিষ্ট্ৰিক্ট লেভেলত কৰে নেশ্যনেল লেভেলত কৰে ইণ্টাৰনেশ্যনেল লেভেলত কৰে আমাৰ এতিয়া ষ্টেট লেভেলত কওক ষ্টেট লেভেলত তুমি ক'ত অৰ্গেনাইজ কৰিব সেইটো ডিপেণ্ড কৰে ইয়াতে প্ৰথম এটা বস্তু চাব লাগিব যাতে প্ৰডাক্টখিনি মানে সেইটো চলিবনে নচলিব সেই প্ৰডাক্টখিনি সেই অঞ্চলত দৰকাৰী প্ৰডাক্ট হয়নে নহয় এতিয়া বহুত এক্সপ' পাতে গাঁৱে আজিকালি হৈছে প্ৰডাক্টৰ ডিমাণ্ডটো কিমান চাব লাগিব সেইটো আজিকালি একচুৱেলি আৰু এটা অনলাইন এটা ডাঙৰ ছাবজেক্ট অনলাইনত বস্তু পোৱাৰ পাছত নৰ্মেল মাৰ্কেটবিলাকৰ ৰেটটো বেয়া হৈ গৈছে এক্সিবিশ্যনত কোনবিলাক প্ৰডাক্ট হয় একচুৱেলি এক্সিবিট কৰে যোনবিলাক বস্তু নতুনকৈ লঞ্চ হয় আৰু তুমি এটা এক্সিবিশ্যনৰ এখন প্লেটফৰ্ম আমি অৰ্গেনাইজাৰ হিচাপে এখন প্লেটফৰ্ম দিওঁ যাতে নতুন ধৰণৰ আধুনিক হওক নতুন হওক টেকনিকেল হওক সেইকাৰণে এক্সিবিশ্যন এখন বহুত ছাবজেক্ট হয় এটা ফাৰ্ষ্ট ছাবজেক্ট এক্সিবিশ্যনটো বিগেষ্ট মানে আজি যেনেকৈ ধৰিলে গভৰ্ণমেণ্টে যোনবিলাক এক্সিবিশ্যন কৰে সেইবিলাক গভৰ্ণমেণ্টৰ ফাণ্ডিঙো পায় বহুতখিনি ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টবিলাকে ফাণ্ডিং দিয়ে তুমি কোনটো ছাবজেক্টত কৰিবা সেইটোৰ ওপৰত ডিপেণ্ডেণ্ট এক্সপ'ৰ কথা পাতিলোঁ এইখিনিতে মোৰ মনত পৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা আৰু আপুনি মোক আহোঁতে বা অলপ দিনৰ আগত লগ পাওঁতে কৈছে আপুনি এবাৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলোঁ কোন জেগাত হওঁতে গৈছিলে বেংককত হওঁতে গৈছিলোঁ আপুনি ইয়াৰ বিষয়ে আপুনি কি জানে জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত যায় নেকি তেনেহ'লে শ্যামকানুটো কয় ন ব্ৰেণ্ড এম্বেচাডৰ কয় তেওঁ সৰলতা বা যোনটো ফ্ৰেণ্ডশ্বিপ তেওঁলোকৰ আছিলে বা তেওঁ এনেই শ্যামকানু ৰাজ পৰিয়ালৰ হয়তো শ্যামকানু মহন্তই যিটো কাম কৰে মানে নৰ্থ ইষ্ট ফেষ্টিভেল যে আয়োজন কৰে এইটো আচলতে এটা ইভেণ্ট মেনেজমেণ্টতে পৰে ইভেণ্ট মেনেজমেণ্টত তেখেত মানে ইভেণ্ট মেনেজমেণ্টৰ এটা আহিছে আজি বহুত বেছি বছৰো হোৱা নাই তেওঁ এটা যেতিয়া ফেষ্টিভেল পাতে যেতিয়া দুখন দেশৰ মাজতে হ'ল আমাৰ নৰ্থ ইষ্ট ৰিজনক যিহেতু ৰিপ্ৰেজেণ্ট কৰিছে তাতে ছিংগাপুৰ নহয় মই বেংককৰ কথা কৈ আছোঁ মই বেংককত যেতিয়া পাতে যিকোনো এটা জেগাত যেতিয়া পাতে তুমি এতিয়া পাব্লিচিটি ইজ দ্য বিগেষ্ট ছাবজেক্ট পাব্লিচিটি হ'ব লাগিব পাব্লিচিটি হ'লেহে তাৰ দেশৰ মানুহ আহিব বা সেইখন ষ্টেটৰ মানুহ আহিব সেই ডিষ্ট্ৰিক্টখনৰ পাব্লিচিটি একেবাৰে নীল আছিলে তাতে পাব্লিচিটি নাই কাৰণে আমি দেখাও পাইছিলোঁ যে জুবিন গাৰ্গ ডাঙৰ যেতিয়া গান গাই আছিলে সন্মুখক আমি 50-60টা মানুহ যদি ফটোগ্ৰাফছ কেতিয়াবা যদি দেখাবলৈ দিয়ে তেতিয়া 60-70জন মানুহ এই টীমৰ মানুহে বহি আছিলোঁ তাতে কোনো বেংকক থাইলেণ্ডৰ ৰিজনৰ মানুহ কোনো তাতে নাছিলে লগত যোৱা মানুহ 50-60জন বহি আছিলে আৰু সেই সন্মুখতে জুবিন গাৰ্গদেৱে গান গাইছিলে আৰু তেতিয়া বেণ্ডে গান গাইছিলে ফেশ্বন শ্ব' হ'ল আৰু আমাৰ নিজৰ মাজতে আৰু মানে ৱাওটো নিজৰ মাজতে নিজৰ মানুহখিনি গৈ পেলাই তাতে কৰিলে আৰু এটা পিকনিক টাইপ এটা হেৰি আৰু তাত থকা অসমীয়া যিখিনি প্ৰৱাসী অসমীয়া আছিলে তেওঁলোক আছিলে কোনোবা অসমীয়া আহিছিলে কিন্তু 50-60জনতকৈ বেছি নহয় তাতে ইমান নাছিলোঁ বেংককত তাতে মোৰ পাৰ্চনেল ফ্ৰেণ্ড এজনো আছিলে তাতে তেওঁলোকেও কৈছে যে ফেষ্টিভেল এটা পাতিছে এটলিষ্ট বেনাৰ হওক বা তাতে নিউজত হওক তাৰ কাৰণে কিন্তু ফাণ্ড থাকে এটা যেতিয়া ইভেণ্ট প্লেন হয় প্ৰত্যেকটো প্ৰডাকশ্যন আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এনেকৈ অনুষ্ঠানটো মানে নামমাত্ৰ পাতি পেলাই কৰাপশ্যন আৰু সেইটোৱে ক'লোঁ ন কৰাপশ্যন আৰু ডাঙৰ কৰাপশ্যন এইটো এটকা দুটকা নহয় কোটিটকীয়া কৰাপশ্যন এইটো তুমি অসমত পাতিলেতো দেখা পাব ৰঙালী বা কিবা যে যোনবিলাক পাতে সেইবিলাকতো অলপ চলপ দেখা পোৱা ইয়াতে বুজি পাইছা বুজি পাইছোঁ বেংককত পাতিলে কোনে চায় তাৰো চোৱা মানুহ নাই তাৰ আমাৰ উদ্দেশ্যটো কি আমি এটা প্লেটফৰ্ম ৰেডি কৰা য'ত তাৰ লোকেল মানুহে আমাৰ মানুহখিনি গৈ পিনে তাতে ইজনে ইজনক আদান প্ৰদান হ'ব ট্ৰেড হ'ব
অকল খালি 5টা ৱাৰ্ডত নৰ্থ ইষ্ট ফেষ্টিভেল কি পাতিছে লক্ষ্যটো সেইটো নাছিলে আপুনি ক'ব বিচাৰিছে লক্ষ্য যোনটো হ'ব লাগে সেইটো হোৱা নাছিলে সেইটো কাৰণে তেওঁ ষ্টলত যোনখিনি আমিতো ষ্টল চালে গম পাওঁ অভিজ্ঞতা আছে আজি 15-20 বছৰ এক্সিবিশ্যন কৰি আমি নাজানো নেকি কি থাকিব লাগে অকল তাতে ধনৰ সৰাধ হৈ আছিলে আপুনি ক'ব বিচাৰিছে সেইটোৱে আৰু মিছ ইউটিলাইজেশ্যন অফ ফাণ্ডটো ক'ত ইউজ কৰিব লাগিব তো হাও লাগিছে তাৰ হাও লাগিছে আমাৰ দুখীয়া দৰিদ্ৰৰ মানুহৰ পইচা এণ্টাৰপ্ৰেনাৰ কোটি কোটি টকা যোনবিলাক মানে তেওঁ আত্মসাত কৰিছিলে সেইখিনি যাৰ কাৰণে ইউটিলাইজেশ্যন হ'ব লাগে তাৰ কাৰণে নহয় তাত কোন কোন আছিলে কোন কেইজন ফেশ্বন ডিজাইনাৰ আছিলে কোন আছিলে প্ৰসিদ্ধ যোনবিলাকে ব্ৰেণ্ডেড অলৰেডি হু ৱেৰ ব্ৰেণ্ড শ্যাম কানুৰ লগত কোন কোন আছিলে এতিয়া চিনেমা নাম চাম পাহৰিছোঁ এতিয়া মানে অল ৰেপুটেড গুৱাহাটীৰ ওচৰে পাজৰে মানে ৰিলেটেড বা তেওঁৰ সেই যোনটো গেং মানে যোনটো এতিয়া ডাঙৰ যোনটো আমি চিণ্ডিকেট গেং বুলি কওঁ যোনটো আমি চবেই কৈ থাকোঁ সেই গেংকৰে কাৰোবাৰ মাহীয়েকৰ জীয়েক হ'ব কাৰোবাৰ হেৰি হ'ব যোনবিলাক ৰিলেটেডে হয় 2-এগৰাকীতো মই চিনি পাইছিলোঁ ঠিক আছে তো যিহেতু মই সেইটো এই লাইনত থাকোঁ মই মানুহ চিনি পাওঁ আৰু শ্যাম কানুৱে তেনেকৈ মোক চিনি পায় আৰু মই সেই আৰু এটা কথা কৈ দিওঁ যে তেওঁ যেতিয়া গৈছিলে সেইদিনাখনি তেওঁতো মানে প্ৰকৃততে তেওঁ একো কাৰো প্ৰতি একো ভাল ভাৱৰ প্ৰতি বোলে অসমীয়াৰ প্ৰতি কিবা এটা তেওঁ আৱেগ আছিলে বা তেনেকুৱা ধৰণৰ নহয় পুৰা ফুল্লি বেপাৰী আৰু বেপাৰ কৰিব লাগে নট এট দ্য কষ্ট অফ মানে নিজৰ জাতীয় স্বাৰ্থ বা নিজৰ মানুহখিনিক গদ্দাৰি কৰি বেপাৰ কৰিব নালাগে আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে জুবিন দাৰ আদৰ্শ আপুনি গ্ৰহণ কৰিছোঁ বুলি কৈছে আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কাজ কৰি আছোঁ বুলি কৈছে গতিকে আপুনি জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৰি থকা কেইটামান কাম যদি এই মুহূৰ্তত মই সোধোঁ একেবাৰে পোনপটীয়াভাৱে স্পষ্টকৈ চমুকে আমি এতিয়া সদ্যহতে বিনামূলীয়া গ্ৰন্থমেলাখনৰ লগত জড়িত হ'লোঁ জীৱন্ত শইকীয়াক ফুল মই ছাপোৰ্ট কৰি তেওঁৰ লগত জড়িত হ'লোঁ এটা অতি শলাগ ল'বলগীয়া পদক্ষেপ আমি ধন্যবাদ জনাইছোঁ এই সুযোগতে বিশ্ব ৰেকৰ্ড হ'ল আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এতিয়া আমি গাঁৱে ভূঞে লাইব্ৰেৰী কৰিম আমি সেই বজাৰখনতো জুবিনদাৰ নামতে আমি মুকলি কৰিম পথাৰ আমাৰ বজাৰ থলুৱা বজাৰখনৰ নামটো কি হ'ব জেডজি বুলি থাকিব আৰু কিন্তু এইটো সকলোৱে ইউজ কৰি আছে তথাপি কিন্তু মোৰ এইটো পৰিকল্পনাটো আছিলে পথাৰ আমাৰ বজাৰ মানে আমাৰ বজাৰ বুলি মানে নামাকৰণ কৰিবৰ কাৰণে হেৰি কৰিছিলে আমাৰ বজাৰ পথাৰ আমাৰ বজাৰ আমাৰ টেগ লাইনটো থাকিলে হয় কিন্তু আৰু জুবিন ফেন ক্লাবক অলৰেডি মই এটা কোঠালি মানে এটা কেফে এখন অলৰেডি মই জুবিন ফেন ক্লাবক দিয়ে দিছোঁ তাতে মিউজিকৰ মানে তাতে প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব এইটো মোৰ সপোন অতি শলাগ ল'বলগীয়া পদক্ষেপ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এই জুবিনদাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৰি থকা কিবা কাম আছে নেকি এই মুহূৰ্তত যদি আপোনাৰ মনলৈ আহিছে এটা ৰিভলিউচনেৰী কাম কৰিব মন আছে আজি 10 দিনৰ পৰা পুহি ৰখা সপোন এটা আছে পথাৰ আমাৰ বজাৰ আমাৰ লগত জড়িত ধানৰ ওপৰত যেনেকৈ আমাৰ ৰিভলিউচন আমাৰ এতিয়া কৃষি এটা খেতি কৰে ছেকেণ্ড খেতিটো হ'ল আমাৰ সৰিয়হ আৰু এইটো বিষয় লৈ মই এটা আজি আনুষ্ঠানিকভাৱে মানে এনাউন্সমেণ্টে কৰিব বিচাৰিছোঁ প্ৰথম আমাৰ চেনেলত আজি এনাউন্সমেণ্ট কৰিব আপুনি এইটো কেতিয়া সপোনটো কেনেকৈ পূৰণ কৰিম কি কৰিম নাজানো এটা ফেষ্টিভেল বুলি যে কয় য়েল্ল' ফেষ্টিভেল বুলি এটা ফেষ্টিভেল পাতিব মন মানে সৰিয়হৰ পথাৰ এইটো এটা ডাঙৰ ট্ৰেড হ'ব এইটো যদি চবেই যদি আমি দুটা খেতি কৰিব আৰম্ভ কৰোঁ গভৰ্ণমেণ্টে হওক বা যোনে হওক আমি দুটা খেতি কৰিব লাগে ফেষ্টিভেলটো কৰিব লাগে ফেষ্টিভেলটো কৰিলে তাতে ট্ৰেড ৰিলেটেড যোনসকল মানুহ আছে তাতে নতুন নতুন উদ্যোগ প্ৰতিষ্ঠান আমাৰ যি আছে তাতে উদ্যোগ কৰিব লাগে এতিয়া ৰঞ্জন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আহোম জাতীয় মহাসভাৰ আপুনি সাংগঠনিক সম্পাদক আপোনাৰ আহোম জাতীয় মহাসভাৰ গঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য আহোম জাতীয় মহাসভাৰ মূল লক্ষ্য উদ্দেশ্য ইউনিটি একতা কাৰ মাজত টাই আহোমসকলৰ মাজত অসমীয়াৰ মাজত হ'ব ফৰ্ম কিয় হ'ল যেতিয়া আমাৰ দল মানে যিমানসকল সংগঠন আছিলে আমি একচুৱেলি সংগঠন নহয় আমি এটা প্লেটফৰ্মহে আমাৰ প্লেটফৰ্মত সকলো আহে আমাৰ প্লেটফৰ্মত বিজেপি কংগ্ৰেছ বুলি কথা নাই আমি প্ৰথম জনজাতি আমি নিজকে টাই আহোম বুলি গৌৰৱান্বিত আৰু আমি যেতিয়া হুৱেন উই আৰ প্ৰাউড এজ এ আহোম তেতিয়া আমি অসমীয়া হিচাপেই হয় মোৰ হিচাপত মোৰ ব্যক্তিগত হিচাপত কাৰণ চাওলুং চুকাফাই আমাকতো সেইটো আদৰ্শই দেখিছিল তেওঁ বৰ অসম গঢ়িছিলে তো সেইটো কাৰণে মই কেতিয়াও আহোম অসমীয়া বড়ো কছাৰী
হা ডিমা হাছাও কাৰ্বি আমি বেলেগ বুলি নাভাবোঁ মোৰ চিন্তাধাৰা মোৰ ব্যক্তিগত চিন্তাধাৰা এইটো এতিয়া আপোনালোকে আহোম জাতীয় মহাসভা ইউনাইট কৰিবলৈ গ'লে আমাৰ সকলো অসমত বসবাস কৰা আহোম জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছোঁ আমি আহোম জাতীয় মহাসভাৰ উপৰিও টাই আহোমৰ আৰু কেইটা সংগঠন আছে যি জনজাতিকৰণৰ দাবী জনাই আছে বা টাই আহোমৰ সংস্কৃতি বা জাতীয় পৰম্পৰা এইখিনি ৰক্ষা বিকাশৰ ক্ষেত্ৰত কাম কৰি আছে গোটেইকেইটাই আছে টাইপাৰ আছে বেয়া পাওঁ সংগঠন কেইটা আছে মূলতঃ সংগঠনটো 5-6টা আৰু তাতে ভাগ হৈ আছে এতিয়াবা নেতৃত্বৰ কাৰণে মোক যেতিয়া মহাসভা যেতিয়া ফৰ্ম হৈছিলে এতিয়া মোক নেতৃত্ব মোক কেতিয়া ফৰ্ম হৈছিলে আমাৰ 2020 চনতে এতিয়া 5 বছৰ আমি মানে কমপ্লিট হ'ল এইটো ফৰ্ম হৈছিলে সেইটো কাৰণে যিহেতু যোনসকল সংগঠন আছিলে তেওঁলোকে আমাৰ দাবীবিলাক উত্থাপন কৰিব নোৱাৰে আমি এটা কিছুমান ব্যক্তিয়ে আমি ফেচবুকৰ পৰাই আৰম্ভ হোৱা দেই এইটো এনেকৈ নেশ্যনেলি সকলোৱে একলগ কৰিব পাৰিলে কেনেকুৱা চিন্তাধাৰাটো কেনেকুৱা হয় তেনেকৈ বহুতখিনি মানুহ আমি জড়িত হ'লোঁ আৰু সেইকাৰণে এইটো আমাৰ গভৰ্ণমেণ্টকো আমি কিবা এটা কথা ক'লে গভৰ্ণমেণ্টেও এইটো গুৰুত্ব সহকাৰে লয় যিহেতু আমাৰ সভাপতি আমি এতিয়া ধৰি লওক মূলাগাভু মৈদাম গহপুৰত হ'ল ফুল্লি এইটো আহোম মহাসভাই মানে প্ৰতিষ্ঠা কৰা তাৰপিছতে ইউনিভাৰ্চিটিৰ কাৰণেও আমি যেতিয়া এপ্লিকেশ্যন দিছিলোঁ সেইখন হ'ব লাগে বুলি চৰাইদেউত আল্টিমেটলি হ'ল আৰু গুৰুত্ব সহকাৰে লয় যেতিয়া ভাগ হৈ থাকে তেতিয়া মানে ইউনিটি নাথাকিলে হয়তো ভাগটো আপুনি কেলে হৈছে বুলি ভাবে পলিটিকেল এজেণ্ডা অলপ বুজাই দিয়ে যদি আজি কোনোবাই বিজেপি কৰে কোনোবাই কংগ্ৰেছ কৰে কোনোবাই চেল্ফ চেণ্ট্ৰিক যোনখনে নিজৰ কথা ভাবে বা শুদ্ধটো শুদ্ধ বুলি ক'ব নোৱাৰে ভুলটো ভুল বুলি ক'ব নোৱাৰে য'ত আমাৰ কৰাপশ্যন হৈছে সেই কৰাপশ্যনটো নাই হোৱা বুলি ক'ব নোৱাৰে এতিয়া উন্নয়ন পৰিষদ কৰা মানুহে ক'ত অল আছামৰ মানে যোনখিনি ফাণ্ড আহে ফাণ্ডখিনি প্ৰপাৰ ইউটিলাইজেশ্যন কেনেকৈ হ'ব লাগে সেইখিনি দৃষ্টি ৰাখিব লাগে এতিয়া নিজে ঘৰতে যদি আমাৰ এনেকুৱা ধৰণৰ বিভাজন হৈ থাকে বা নিজৰ ব্যক্তিগত মানে ককাই ভাই ধৰি লওক আমি 10জন ককাই ভাই আছোঁ এটা ঘৰত এজনক দায়িত্ব দিয়া হৈছে আৰু সেই দায়িত্বজন তেওঁ অকল খালি ব্যক্তিগত স্বাৰ্থত যদি সেই কামখিনি কৰে বা তুমি কোনোবা এজন মন্ত্ৰীৰ লগত ভাল তুমি এই বিজেপি দলত আছা বা কংগ্ৰেছ দলত আছা বা যোনটো দলতে নাথাকা যদি নিজৰ কথা ভাবে যে মই এইটো কাম কৰিলে মোক নেতৃত্বই ভাল পাব তেনেকুৱা আমাৰ মন্ত্ৰীও কেইবাজনো আছে নহয় তেওঁলোকে ডাঠি কিয় ক'ব পৰা নাই আমাক আছে এনেকুৱা ভেকু ভাওনা কিয় কৰিব লাগে কেইজনমান নেতা কেনেধৰণৰ মই নেতাসকলৰ নাম কৈ দিম আপুনি এটা শব্দত ক'ব লাগে এইটো এটা শব্দত ক'ব লাগে বৰ্তমানৰো বা আগৰো আমি বহুত আগৰ পৰাও নুসুধোঁ আমি সুধিব বিচাৰিছোঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আপোনাৰ দৃষ্টিত এটা শব্দত সহজ সৰল চিধা চিধি ধন্যবাদ সৰ্বানন্দ সোণোৱালদেৱ নম্ৰ ডিপ্ল'মেটিক ঠিক আছে গৌৰৱ গগৈ ফিউচাৰিষ্টিক কংগ্ৰেছৰ বৰ্তমান সভাপতি ফিউচাৰিষ্টিক থেংক ইউ তাৰপিছত আমি আহিছোঁ অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক এতিয়া সেইটো মোৰ কনফিউজন আছে নায়ক খলনায়ক দুটাৰ ভিতৰত কনফিউজন আছে মই নায়ক আৰু খলনায়কৰ ভিতৰত যিকোনো এটা হ'ব ধন্যবাদ জনাইছোঁ আপোনাৰ উত্তৰৰ বাবে ইয়াৰ পিছত আহিছোঁ আমাৰ অতি জনপ্ৰিয় যুৱ নেতা লুৰিণজ্যোতি গগৈদেৱ বিশ্বাসী অনুষ্ঠান আমি শেষ কৰিব লাগিব আমি আজি আমাৰ উদ্যম চেনেলটিৰ আজি এই পডকাষ্টৰ বিশেষ খণ্ডটিত বহু সময় আপোনাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিকৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ জুবিন গাৰ্গদেৱৰ বিষয়েও আমি বহু কথা পাতিলোঁ গতিকে আমি অনুষ্ঠানটিৰ শেষত আপোনাক আমি বহুত ধন্যবাদ জনাইছোঁ আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই বিশেষ খণ্ডটিত আজি অতিথি হিচাপে আপুনি উপস্থিত থাকিলে নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ এই সুযোগতে ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ দৰ্শকসকলকো বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটি আপোনালোকে উপভোগ কৰাৰ বাবে লগতে আমাৰ এই উদ্যম পডকাষ্ট চেনেলটিৰ আগন্তুক অনুষ্ঠানসমূহো আপোনালোকে চাই থাকিব বুলি আশা ৰাখিছোঁ ধন্যবাদ